এজন বিশেষভাৱে সক্ষম যুৱকে ক'লে সেইবাবেই জুবিন গাৰ্গক ভগৱান বুলি কোৱা হয়। কান্দি কান্দি বিশেষভাৱে সক্ষম যুৱকজনে এনেদৰে কৈ উঠিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ সাৰ্থক জুবিন গাৰ্গক প্ৰশংসা কৰিলে এজন বিশেষভাৱে সক্ষম যুৱকে। কান্দি কান্দি সামাজিক মাধ্যমত যুৱকজনে কয় যে সকলোৰে ভগৱান সেইবাবে হৈ আছে আমাৰ মৰমৰ জুবিন দা। সবিশেষ জানিবলৈ পাব, সেয়েহে অলপ স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গান শুনি কেনেকুৱা পায়। যদি ভাল পায় বা তেওঁৰ এজন অনুৰাগী হয় তেন্তে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব। সামাজিক মাধ্যমত এটা ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে আৰু যুৱকজনে কয় যে জুবিন গাৰ্গ কেৱল মোৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবেই, পৃথিৱীৰ বাবেই ভগৱান, কিয়নো জুবিন দাই সকলোকে সহায় কৰে। চিনাকিয়েই হওক বা বন্ধুৱেই হওক, সকলোকে সদায় সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ মৰমৰ জুবিন দাই। বিশেষভাৱে সক্ষম যুৱকজনে কয় যে মোকো বহুতো ক্ষেত্ৰত আৰ্থিকভাৱেই হওক, মানসিকভাৱেই হওক সদায় সহায় কৰিছে মৰমৰ জুবিন দাই। বন্ধু বান্ধৱীসকল, আমাৰ সংগীতৰ ভগৱান জুবিন দা সদায় সুস্থ হৈ থাকক, এনেদৰেই দুৰ্ভগীয়াজনক সহায় কৰি যাওক, সেই কামনা আমাৰ চেনেলৰ তৰফৰ পৰাও। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।